স্বামী গুরু রূপে আশা সমারি তুমারি জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু। ওম নমো কৃষ্ণ গুরু দেবায়। ওম নমো কৃষ্ণ গুরু দেবায়। ওম নমো কৃষ্ণ গুরু দেবায়। নমো কৃষ্ণ
Guru Devaya Ravi Devanandanaya Sadgurave Mahaprabhave Kalki Haraye Namo Namah Narayanam Satsidanandam Maya Devi Sutam Kalkirupam Krishna Gurum Bande Jagata Gurum Narayanam Satsidanandam Maya Devi Sutam Kalkirupam Krishna Gurum Bande Jagata Gurum Shantakaram Bhujagasayanam Padmanabham Janardana Vishwadharam Gagana Sadrisam Meghavarnam Subhangama Lakshmikantam Kamalanayanam Yogi Vitthangama Vande Vishnu Bhavabhayaram Sarvaloke Natham. Amma মই অকণমান দেখি আছোঁ বস্তু বুজাব লাগিব ক'ব লাগিব ভকতাইসকলক আৰু ভালদৰে হৃদয়ংগম কৰি শুনিব ভালদৰে ন একদম ভালদৰে শুনিব ধুনীয়াকৈ আৰু এই বস্তু লগত লৈ যাব পাৰিব বাকী লগত এখন ইমান নৰে যিমান আছে ভগৱান আকৌ বস্তু লগত কিমান নৰে এই ভক্তিটো কৰ্মটো বাকী এইবিলাক লগত গুচি যাব বাকী একো নাযায় আজি ভকত মিলন হয়নে ভকত মিলন আজি 12 দিনীয়া কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তন হয়নে নহয় গ'লনে আজি 12 দিনা শেষ হৈছেনে পৰিয়ালে লেখছে হবা ও পৰম পৰম পুৰুষ প্ৰভু নিৰাকাৰ নাৰায়ণ হাকাৰূপে অৱতাৰ ভৈলা ও কৃষ্ণ গুৰু নামলয়া দিব্য জ্যোতি প্ৰকাশিয়া ও জ্ঞানয় আন্ধাৰ পোহৰাইলা আমাৰ ভকত প্ৰভুসকলক কৈছোঁ মই ভাগৱত পঢ়োঁতে বুজিছি না ভাগৱত পঢ়োঁতে বা সুৰঞ্চাৰ গাওঁতে খুব লাহে লাহে হেৰি কৰিব সব ধৰ কৰি নপঢ়িব ভাগৱত মানে ধুনীয়া ধুনীয়াকৈ পঢ়িব যাতে বেলেগে পঢ়িলে বুজি পায় সেনেকৈ পঢ়িব লাগে আমাৰ সেইকাৰণে মই আজি পঢ়ি দি আছোঁ চব চাব ও তমোখাক
লীলালুপ্ত অন্ধকার ভৈলাদীপ্ত সজিলা বৈকুণ্ঠ নহত্র ওর অল্পকালে বৈলাধার অগণন ভকতর ও ধর্মধ্বজা উড়ে আকাশ ধৰ্মধ্বজা উৰবা সকলোৱে নোৱাৰে আমাৰ ইয়াতে ধৰ্মধ্বজা হইলে এটা ধৰ্মধ্বজা আছেনে আমাৰ সেই ধৰ্মধ্বজাটো সব জাতিৰ মানুহ আছে সব জাতিৰে মানুহ আছে আমাৰ ইয়াতে থকাৰ কাৰণে আজি প্ৰভু ঈশ্বৰে কি দিছে ধৰ্মধ্বজা সকলোৱে উৰিব নোৱাৰে মনত ৰাখোঁ আৰু এইবিলাক পদ আমি লেখা নতুন পদ এইবিলাক পদ ভাগৱতত নাপাব বুজিছে না নতুন পদ লেখা ও মহিমা শুনিয়া হবে ধাপনি লিয়া ৰংগে নহত্ৰ যে ভৈলা ভৰি ও দাপৰৰ বাক্য ধৰি বাৰকাৰ শিলাহৰি ও কলিযুগ ভৈলা চমৎকাৰ আমাৰ ইয়াত যিমান ভক্তা আহিছে প্ৰভুৰ মহিমাটো জানিহে আহিছেনে চব প্ৰভু ঈশ্বৰৰ মহিমা কেনেকুৱা আছে জানিহে আহিছে ইয়াত সকলো এনে অহা নাই যে কৃষ্ণগুৰুৰ মহিমা অপাৰ কিমান ডাঙৰ বেমাৰী ভাল হৈছেনে ডাঙৰ বেমাৰী কিহৰ কাৰণে হৈছে প্ৰভু ঈশ্বৰৰ মহিমাৰ কাৰণে এই ফুল এটা দিয়ে প্ৰভু ঈশ্বৰ দিয়ে নাই ফুল আমিয়ে ফুল দিওঁ এটা ফুলটোৰ আচল কথা নহয় ফুলটো ভাগ্যটোৱে নেই আমাৰ ভকতসকলে একদম হৃদয়ৰ পৰা শুনব মই আজি 1 ঘণ্টাৰ কথা কওঁ অকণমান নকওঁ সকলোৱে যে লৈ যায় কথাখিনি এখন কাণেদি শুনিছোঁ এখন কাণেদি ওলাই নাযায় বুজিছ না প্ৰভুৱে অকল আৰু ভাগৱতীসকল আইসকলক বহুত গুৰুত্ব কথা এইবিলাক কথা জানিব লাগে বুজাব লাগে ভকতক আজি কিমান দৰ্শনাৰ্থী আহিছেনে কিমান দৰ্শনাৰ্থী চাই কৈ গৈছে যে এনেকুৱা বৈকুণ্ঠপুৰী আমি ক'তো দেখা নাই আপোনালোকৰ ত্যাগৰ কাৰণে আজি এই বৈকুণ্ঠপুৰী বনাব পাৰিছোঁ নহ'লে এই বৈকুণ্ঠপুৰী বনাব নোৱাৰি যদি আপোনালোক ত্যাগ নাথাকিলে ভকতখিনি সেইকাৰণে আমাৰ কৃষ্ণগুৰু ভকতৰ ত্যাগ সকলোৱে কয় যে কৃষ্ণগুৰু ভকতৰ ত্যাগটো মানিব লাগিব বুজিছ মই সেইকাৰণে আপোনালোক কৈ আছোঁ মহিমা পাইছে কাৰণে আজি কৃষ্ণগুৰু আশ্ৰমত ঢাপলি মেলিছে চব মানুহ মেলিছেনে হা এটা বাক্যত এটা কেঞ্চাৰ বেমাৰী ভাল হৈছে এটা বাক্যত যাৰ যি আছে চব মহিমূল হৈ গৈছে এটা বাক্য আৰু বাক্যটো বৰ ডাঙৰ গুৰু বাক্য বৰ ডাঙৰ বস্তু মই সেইকাৰণে বহুত ভকতক কৈছোঁ একদম সাৱধান গুৰু বাক্য সাৱধান নহ'লে অপৰাধ হ'ব আৰু ঘৰত অমংগলৰ সৃষ্টি হ'ব একদম সাৱধান গুৰু বাক্য যদি আখৰে পালন কৰে ভকত আইসকল আজি এই বৈকুণ্ঠত 12 দিনীয়া কৃষ্ণগুৰু 1 নাম অখণ্ড কীৰ্তনৰ ভকত মিলন অনুষ্ঠানত আপোনাসকলৰ লগত এটা বেলেগ ধৰণৰ আমি এতিয়া অকণমান মই অলপ ৰগৰ কৰিম অকণমান সেইকাৰণে মই এইবাৰ ভিডিঅ'টো সৌৰজগতত মাত্ৰ এটা গ্ৰহ আছেনে য'ত গুৰুৰ চৰণ বন্দনা কৰে সেই গ্ৰহটোৰ নাম কি সেইটো গ্ৰহ হৈছে পৃথিৱী হয়নে আৰু দ্বিতীয় হ'ল পৃথিৱীত মাত্ৰ এখন পবিত্ৰ স্থান আছে য'ত গুৰুৱে ভকতৰ চৰণ বন্দনা কৰা হয় সেই স্থানৰ নাম কি কৃষ্ণগুৰু সেৱাশ্ৰম বুজিছে না মনত ৰাখো
প্ৰভু ঈশ্বৰে চব 12 বছৰ সাধনা কৰিছিলে নে 12 বছৰ সাধনা? আমাৰ 5 মিনিট নামতে কি হয়? আমি 5 মিনিট নামতে আমাৰ হৰি কি হয়? হ্যাঁ, জিন্দিগি ধরে নে? প্ৰভু ঈশ্বৰে 12 বছৰ গৈছিল। গতিকে কথাতে আছে গুৰু যেন যেন শিষ্য তেন তেন, শিষ্য তাতকৈ ওপৰত হ'ব লাগিব গুৰুত চাগে। ও এই ক্ষেত্রে গুরু ভকত উপস্থিত যত যত ও একেবারে প্রণামিল সবার ভাগ্য সনদে প্রিয় তোমার ও জনম সাফল হল আজি অবতারী পরমেশ্বরে এইদৰে ভকতক প্ৰাৰ্থনা কৰিছিল। প্ৰভু ঈশ্বৰে কৰিছিলে প্ৰাৰ্থনা ভকতক এনেদৰে ঘটনাৰে কি সকলো ভকতবিলাকক এনেকৈ প্ৰাৰ্থনা কৰিছিল। ময়ো একেদৰে ভকতক কৰোঁ। সমগ্ৰ বিশ্বৰ প্ৰতি এনেকুৱা পৰম্পৰা নাই। এই কৃষ্ণগুৰু সেৱাশ্ৰম এনেকুৱা ঐশ্বৰিক আধ্যাত্মিক পৰম্পৰা চলি আহিছে আৰু চলি থাকিব। কাৰণ ইয়াত আত্মা আৰু পৰমাত্মাৰ একো প্ৰভেদ নাই। জগতৰ অধিপতি হ'ল কি কোন? জগতৰ অধিপতি হ'ল পৰমাত্মা। পৰমাত্মাৰ অংশ হ'ল কি? ভকত। পৰমাত্মা যেনেকৈ স্বাধীন, আত্মা তেনেকৈ স্বাধীন নহয়। কেৱল ভকতে ভক্তি দ্বাৰা আত্মাক অতিৰিক্ত সময়লৈ ধৰি ৰাখিব পাৰে। সিও সমাজৰ হিতাসাধনৰ বাবে, নিজৰ বাবে নহয়। গতিকে সন্ত সাধু, গুৰু ভকত আৰু অন্যান্য সকলোৱে আত্মাহে সেৱা জনোৱা হয়। হয় না নহয়? আত্মাইটো মানে সেৱা কৰা মানে কি? আত্মা সেৱা কৰা হয়নে নাই? নিন্দা কৰিলেও নিন্দা কৰা হয়, আত্মাকে নিন্দা কৰা হয়। কিন্তু আত্মাই গ্ৰহণ নকৰে, নিজে গ্ৰহণ কৰিব লগা হয়। আত্মাৰ একো নাই, দুখ ভাগৰ নাই, একো নহয়, কিন্তু দেহাটোৰ হয়নে নহয়? তেন্তে সেৱাৰ মহত্ব কেনেকুৱা হ'ব পাৰে? বিশ্বৰ একমাত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমতে গুৰুৱে ভকত বন্দনা কৰাৰ ব্যৱস্থা আছে। ইয়াতে প্ৰশ্ন হয়, যি আশ্ৰমত গুৰুৱে ভকতক ভকত বন্দনা কৰে, সেই আশ্ৰমত ভকতে ভকতক বন্দনা কৰে নে নাই? ভকতে ভকত বন্দনা গুৰুক দৰ্শন স্পৰ্শন কৰিব পাৰিলে ভকতৰ ভক্তি সাৰ্থক হয়। অন্যথা ভক্তি খেলি মেলি দৰে হয়। হয় না নহয়? আমাৰ ভকতাইসকল কোৱাৰ প্ৰয়োজন নাই। থাকাৰ সৎগুৰুৰ পৰমাত্মা সকলে জানে। আমাৰ ভকতসকল হ'ল আত্মা। ময়ো আব মম যে মাং নিত্যযুক্ত উপাসতে শ্ৰদ্ধায় পৰময় উপেততে যুক্ত বা মতা। সংস্কৃতত থাকাৰ ভগৱন্তই ক'লে, ও জিতজনে মক জানি পৰম ঈশ্বৰ জানি যুক্ত হইবা শ্ৰদ্ধা সহকাৰে ও প্ৰাৰ্থনা ৰয় নিতে মগ্ন হুই চিন্তনত ও স্থান পাই মৰ প্ৰিয় যিসকলে মোকে একান্ত মনে প্ৰতিদিনে মোৰ লগত সংযুক্ত হৈ মোকে অতি শ্ৰদ্ধা সহকাৰে প্ৰাৰ্থনা কৰে, চিন্তনত নিমগ্ন হৈ মোকে পৰমেশ্বৰ বুলি জানি হৃদয়ত ধাৰণ কৰি স্তুতি কৰে, সেইদৰে হ'ল মোৰ প্ৰিয় ভকত।
গতি কৰা অন্য পন্থ পৰিহৰা প্ৰাৰ্থনা দিয় তুজুৰিল ৰাখিবা যতন কৰি নিমগ্ন হৈ বা একচি এয়া মই কোৱা নাই, এয়া দাপৰ যুগতে শ্ৰীকৃষ্ণ অৰ্জুনৰ লগত কোৱা কথা। তাৰ আধাৰতে মই আধাৰত আমাৰ কথা কম, প্ৰতিজন ভকতাই বাবে কম, সকলো ভকতে শুনিব। সত্ৰ মাঘৰ পৰা 29 মাঘলৈ 12 দিন ধৰি কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তনৰ আজি অন্ত কৰি, কিন্তু নামৰ অন্ত কৰা নাই, তাৰ নামৰে অন্ত কৰি অবিৰত লৈও নাম পূৰ্ণ হইব মনস্কাম। অবিৰাম ভাৱে নাম ল'ব দিছিল, তেতিয়াহে মনস্কাম পূৰ্ণ হ'ব। কিবা যদি আছেও সেইখিনি পূৰ্ণ কৰি দিব ঈশ্বৰে। আগাৰ যদি কামনা নাথাকে ঈশ্বৰে পূৰণ কৰি দিব। মনস্কাম নাথাকিলে প্ৰয়োজন পূৰ্ণ হ'ব। চাব যিহেতু হাতাৰ শব্দটোৱে কামনালৈ অপেক্ষা নকৰে, মনস্কাম নহ'লেও হয়। এতিয়া ভকত অনুষ্ঠানৰ সমবেত হৈছো, সাৰ সুৰ নকৰাকে সকলো সিদ্ধি হ'ব। একান্ত ভকত মিলনৰ অন্তত সকলো ভকতায়ে নিজ নিজ গৃহলৈ ভ্ৰমণ কৰিব। যাবনে এতিয়া সকলো? এতিয়া সকলো ঘৰত যাব। পাৰ হৈ যোৱা 12 দিনে আপোনালোকে অবিৰতভাৱে কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তনত যোগদান কৰিলে। কীৰ্তনত আমি বেলেগ বেলেগ ধৰণে আনন্দ পালো। চকুৰে চাই আনন্দ পাওঁ, খেলা ধূলাৰ আনন্দ পোৱাৰ দৰে চিনেমা চোৱাতে উত্তেজনা নহয়, সেইবোৰ তেনে খন্তেকীয়া আনন্দ। তাৰ বিপৰীতে কি আনন্দ সেৱাশ্ৰম নাম কীৰ্তনৰ আনন্দ পালো, ময়ো পালো। ৰাস্তা গতিয়ালে ভৰি বিষ উঠেনে? দেহৰ ভাগৰ লাগে, কিন্তু এক নামত একান্ত চিতে নাচি বাগি নাম কীৰ্তন কৰিও ভাগৰ নালাগে। পুৰণা গাত বিষ নোহোৱা হয়, কিছুমানৰ বিষো নোহোৱা হৈছে গাঁৱতে গাতে, হয়নে এক নাম? ইমান পাৱাৰ এক নামটো। কৃষ্ণ ধামতে অকণমান বেমাৰী ভাল হৈছেনে? ও কৃষ্ণ গুৰু সেৱাশ্ৰম নুহিকে ভূমিত, ও এহিকে সত্যৰ লীলা আছে বৈকুণ্ঠ। ও বৈকুণ্ঠত নাহি ত্ৰেতা সত্য দাপৰ কলি, ও বৈকুণ্ঠহে মাত্ৰ ঈশ্বৰৰ যুগসন্ধিক্ষণে কৃষ্ণ গুৰু অৱতাৰ, ও কৃষ্ণ গুৰু নামবিনে নাহি নাহি এই বৈকুণ্ঠ সত্যাযুগৰ তপস্যা নাই, ত্ৰেতাযুগৰ যজ্ঞ নাই, দাপৰ যুগৰ পূজা নাই। দিনে ৰাতি আছে মাত্ৰ কৃষ্ণগুৰু এক নামৰ ধ্বনি প্ৰতিধ্বনি। কৃষ্ণগুৰু এক নাম কীৰ্তনৰ ধ্বনিত সদায় পৰমানন্দ বিৰাজ কৰি আছে। এনে কীৰ্তন, এনে পৰমানন্দে পৰিপূৰ্ণ স্থান আন কোনো তীৰ্থতেই নাই। কৃষ্ণগুৰু সেৱাশ্ৰমত আছে এক নামৰ স্থান, ইয়াত কোনো পাপৰ অস্তিত্ব নাই। কৃষ্ণগুৰু নামৰ প্ৰতিধ্বনি সকলো পবিত্ৰ হৈছে। কৃষ্ণগুৰু ভকতনে পাপৰ উদ্ধৰ। কৃষ্ণগুৰু ভকতে কৃষ্ণগুৰু নাম উচ্চাৰণ কৰি যলৈকে যায় সেই স্থানে পবিত্ৰ হয়। ইমান ডাঙৰ কথা ভাবক, আপোনালোক য'তে যায় তাতে পবিত্ৰ।
হাবি বাঘে পহৰা দিয়ে বান্দৰে দাঁত দেখুৱায় হাবি জংঘলো পবিত্ৰ হ'ব যদি অনুভৱ কৰে তেন্তে পবিত্ৰ হ'বলৈ অন্য স্থানলৈ যোৱাৰ প্ৰয়োজন নাই আমাৰ ভকতাইসকলে য'তেই কৃষ্ণৰ এক নাম কীৰ্তন কৰে সেই স্থানে একোখন বৈকুণ্ঠপুৰী হৈ পৰে আমাৰ ভকতাইসকলে বিশুদ্ধ তীৰ্থ সৃষ্টিহে কৰিব পাৰে বহুতে ক'ব বিচাৰে যে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনাই তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল বহুতে প্ৰশ্ন কৰে বৈষ্ণৱ ধৰ্মৰ শিক্ষা ল'বলৈ কিন্তু সংস্কৃত ভাষাৰ শ্ৰীমদ ভাগৱত পঢ়া নাছিল নেকি তেওঁলোকে শংকৰাচাৰ্যই খ্ৰীষ্টাব্দতে বৈষ্ণৱ ধৰ্মৰ বিষয়ে প্ৰচাৰ কৰিছিল পৰৱৰ্তী কালত শংকৰাচাৰ্যসকলে বিশুদ্ধ বৈষ্ণৱ ধৰ্মত শিৱস্তুতি সোমোৱাই দিছিল যি প্ৰথা এতিয়াও চলি আছে তাৰ পৰা শংকৰদেৱৰ শিকিবলগীয়া একো নাছিল বহুতো বৈষ্ণৱে শংকৰদেৱৰ পৰাহে বিশুদ্ধ বৈষ্ণৱ ধৰ্ম শিক্ষা লৈছিল সেইবাবে পৰম গুৰু কৃষ্ণ গুৰু ঈশ্বৰে মহাপুৰুষ শংকৰদেৱৰ বিষয়ে মহাভাগৱত নামেৰে পুথি লিখি প্ৰকাশ প্ৰচাৰ কৰিছিল এই কথা জানি ভকতসকলে নিজৰ স্থিতি নিজে ৰক্ষা কৰা উচিত মনত ৰাখিব শ্ৰীকৃষ্ণক অমান্য কৰি অসুৰৰে পাপত লিপ্ত হৈছিল যদুবংশ সেই পাপে ধ্বংস কৰিছিল যদুবংশ ও বলৰ বচনে কৃষ্ণ চলি নন্দ গাঁও ও পখিলা মধ্যত হুয়া অকুল এৰ এৰ যুদ্ধ ভুলি ও হাতত ও সবা কবা ধন্ত ৰাম কৃষ্ণ দুই হে চাম কাম দেৱ গদয়নী ৰুদ্ধ ঐ আপোনাৰ মাজতল গাইল প্ৰেণ যুদ্ধ শিল্পীসকলক অশ্ৰদ্ধা কৰি শাপগ্ৰস্ত হৈছিল যদুকুল আৰু পাপ মোচনৰ বাবে গৈছিল প্ৰভাৱ তীৰ্থলৈ গৈছিল নে পাপ মোচন কৰাৰ কাৰণে প্ৰভাৱৰ তীৰ্থলৈ সেই তীৰ্থই ৰক্ষা কৰিব নোৱাৰে যদুকুল আছিলে ৰক্ষা কৰিব নোৱাৰিলে সৎ চিন্তাৰ পৰিণতি সদায় নিৰ্মল সৎ চিন্তাই নিৰ্ণয় কৰে মানুহৰ অন্তৰ নিৰ্মল চিন্তাৰে মানুহে সমাজক নিৰ্মল আৰু পবিত্ৰ কৰে নিৰ্মল আৰু পবিত্ৰ চিন্তাই মানুহৰ আয়ুস বৃদ্ধি কৰে ভকত আইসকলে আয়ুস বৃদ্ধি কৰিব খোজে নেকি তেন্তে কাণ থিয় কৰি শ্ৰৱণ কৰক নৱবিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ কি নৱবিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ হ'ল শ্ৰৱণ আৰু কীৰ্তন এই আমি 12 দিনে কি কৰিলো শ্ৰৱণ আৰু কীৰ্তন সৃষ্টিৰ প্ৰথম কবি সত্যযুগৰ মহামুনি বাল্মীকিৰ ক্ষেত্ৰত কি হৈছিল এই কথা কৃষ্ণৰ সেৱাশ্ৰম বা শাখাশ্ৰমৰ সভা সমিতিৰ সভাত পাঠ কৰা হয় কিন্তু সেই গুৰুবাৰ্তা পাঠ কৰাৰ পাছতে সভালৈ আহে সমিতিৰ সদস্য বা নিয়ন্ত্ৰিতসকল বহুতে সভালৈ আহি সিদ্ধান্ত ল'বৰ সময়ত যেনে কৰিলে গুৰু বাক্যৰ কি অৱস্থা হ'ব ভাবিছেনে বহুতৰে মুখে মুখে বাহানা গুৰুৰ আশীৰ্বাদ যেনেকৈ শিৰত ভৰি পৰিব বাল্মীকি আছিল চন্দান আছিল নে বাল্মীকি চন্দান জানে নে নাজানে সৎগুৰুৰ আশীৰ্বাদত তেওঁ হৈ পৰিছিল অমৰ বাল্মীকি গুৰু বাক্য মানে তেওঁ 2000 বছৰ তপস্যা কৰিছিল কোনে জীয়াই ৰাখিলে ৰত্নাকৰ গুৰু প্ৰদত্ত নামে সৎগুৰুৰ ইচ্ছাতে তেওঁ বাল্মীকি হ'ল পৰমেশ্বৰ বাক্যতে ৰামায়ণ ৰচনা কৰিব পাৰিলে কৰিছিল নে ৰামায়ণ ৰচনা কোনে কৰিছিল বাল্মীকি কৃষ্ণগুৰু ঈশ্বৰে কৈছে আয়ুসৰ নিৰ্ণয় নাই অৰ্থাৎ আয়ুস বঢ়াব পাৰি কমাব পাৰি এইটো কাৰ হাতত আমাৰ হাতত নাম কৃষ্ণগুৰু নাম যিমানেই ল'ব সিমানে আয়ুস বৃদ্ধি হ'ব কৃষ্ণগুৰু ঈশ্বৰে গুৰুবাৰীত কি লিখিছে আধ্যাত্মিক জ্ঞানে মানুহক
সংযমী আৰু আয়ুস বৃদ্ধি কৰে। এই দুটা বাক্য সিদ্ধান্ত দিছে যে মানুহৰ আয়ুস বঢ়া দুটা হ'ব পাৰে, থকাৰ সৎগুৰুৰ বাবে আয়ুস বঢ়াব পাৰে। কৃষ্ণগুৰু নাম জপি আয়ুস বৃদ্ধি কৰিব পাৰে। একনিষ্ঠভাৱে কৰা ঈশ্বৰৰ নিষ্কাম কৰ্ময়ো আয়ুস বৃদ্ধি কৰিব পাৰে। হয়নে নাই? প্ৰভু ঈশ্বৰে সেইকাৰণে কৰ্মযোগ দিছে, কৰ্মযোগ আৰু ভক্তিযোগ দুটা দিছে আয়ুস বৃদ্ধি কৰাৰ কাৰণে। গুৰু বাক্য পালন কৰা একনিষ্ঠ কৰ্তব্যই আয়ুস বৃদ্ধি কৰিব পাৰে। এয়া এক ৰহস্য। কি ৰহস্য? আমাৰ গুৰু ভকতে অৰ্জন কৰিব পাৰিছে। তাৰ আধাৰতে মই কওঁ যে ঈশ্বৰ কৰ্মৰ লগত নিষ্ঠা সহকাৰে নিজকে নিয়োগ কৰা প্ৰতিজন ভকতাই আয়ুস বৃদ্ধি কৰিব পাৰে। যেনেকুৱা উদাহৰণ আছে, মাত্ৰ এটা চৰ্ত যে একনিষ্ঠ ভক্তিভাৱে আন্তৰিকতাৰে গুৰু হৃদয়ত স্থাপন কৰি গুৰু কৰ্মত আত্মনিয়োগ কৰিব লাগিব। ভকতাই সকলোকে পৰস্পৰৰ প্ৰতি শ্ৰদ্ধাৰে গুৰু কৰ্ম সম্পন্ন কৰিব লাগিব। ভকতাইসকল আপোনালোকে গুৰু কৰ্মত একনিষ্ঠভাৱে আত্মনিয়োগ কৰক। বাটৰ দৰে নহয়, বাটৰ মানুহ এজনক যদি সদা হয় তুমি ইয়াত 12 ঘণ্টা বহি থাকাচোন, তেতিয়া ক'ব 12 ঘণ্টা বহাৰ আগতে মই একাপ চাহ খাই আহোঁ। সেই যে চাহ খাবলৈ গ'ল তেওঁ আৰু ঘূৰি নাহিল। তেওঁৰ বাবে 12 ঘণ্টা বহি থকাটো একেবাৰে অসম্ভৱ কঠিন কাম, সঁচাকৈ বহুতৰ বাবে অসম্ভৱ কৰ্ম। কিন্তু আমাৰ সুবৰ্ণপুৰত গুৰু বাক্যলৈ 12 দিন কৃষ্ণৰ নাম জপ কৰিলে 12 দিন আৰু 12 ৰাতি একে ঠাইতে বহি কৃষ্ণৰ নাম জপ কৰি থাকে। আছেনে বহি? তেনেকৈ সকলোৱে পাৰিবনে? নোৱাৰাৰ কাৰণ কি? আমি 5 মিনিট বহিলে আমাৰ হাহাকাৰ লাগে। এতিয়া 12 ঘণ্টা বহিছিল, 12 দিন চব বহি আছে। তেনেকৈ সকলোৱে পাৰিবনে? কৃষ্ণৰ নামত একান্ত হোৱাসকলেহে পাৰিছে। গুৰু স্মৰণ আৰু নাম জপত একান্ত চিত্ত হোৱাসকলে গুৰু বাক্য শিকি ধৰি তেনে অসাধ্য সাধন কৰিব পাৰিছে। এই 12 দিনীয়া অবিৰত নাম জপ কৰাসকলে কি পালে? তেওঁলোকৰ সকলো দুৰ্যোগ কটা গ'ল, বিপদ আপদ নোহোৱা হ'ল, দুৰ্ঘটনা উৰি গ'ল। যিমান বেয়া আছিল সকলো দূৰতে বিদূৰ হ'ল। তেওঁ ৰক্ষা কৰি বহু ক্ষেত্ৰত মানুহৰ সম্পদ হ'ল আয়ুস। বুজিছিনা? গতিকে তেওঁলোকক বেছি নকওঁ। আয়ুস খালি মই ভকতসকলক কৈছোঁ আয়ুস বুলি বৃদ্ধি কৰা নাম ল'ব, নাম। আৰু নামে আমাৰ মুখ্য বস্তু হ'ল নাম। আৰু মই কওঁ ভকতসকলক আমাৰ প্ৰতি চক্ৰৰ ভকতাইসকল যিহেতু আমাৰ ইয়াত উপস্থিত আছে, হয় নে নহয়? প্ৰতি চক্ৰৰে আছে, গোটেই অসম অনুভৱ, গোটেই অসমৰে আছে ভকত। গতিকে গোটেই ভকতে যাতে মই গুৰু বাক্য যাতে আশাৰে আশাৰে পালন কৰে। কাৰণ গুৰু বাক্য আশাৰে পালন নকৰে কৈছোঁ বিপদে হ'ব, বিপদ হ'ব, ঘৰতো বিপদ হ'ব। গতিকে আমাৰ ভকতসকলে যাতে মিলিজুলি থাকে, মিলিজুলি থাকিব লাগিব। আৰু আমাৰ ভকতসকলক মই আৰু এটা কথা কওঁ, আমাৰ ভকতসকলৰ অলপ ভক্তি কমিছে, ভক্তি অকণমান কমিছে ভকতসকল আইসকল অকণমান। আগে সেই ভক্তিটো নাই। অনুষ্ঠান মোক সিদিনা এজন দৰ্শনাৰ্থীয়ে কৈছে যে এনেকুৱা অনুষ্ঠান আমি ভাৰততে দেখা নাই। এনেকুৱা বনাইছে, মোক কৈছে যে ইমান ধুনীয়া বস্তু বনালে আপুনি প্ৰভু, এইটো কোনে বনাইছে, কোন ইঞ্জিনিয়াৰ সুধিছে মোক। আমাৰ হচ্ছে কোন ইঞ্জিনিয়ার? আমার মুখ্যমন্ত্রী আর দিচ্ছি ইঞ্জিনিয়ার, মুখ্যমন্ত্রী হচ্ছে আর ড্রয়িং কার্ড, ডিজাইন কার্ড মুখ্যমন্ত্রী হচ্ছে। এইটো বাচ্চারা যদি বানাইছো ভাল লাগিছে লাগে না? কওঁ সকলে বহুত কষ্ট বস্তু শিকিৰ নামে। কৰ্মযোগটো বৰ ডাঙৰ বস্তু মানুহ, আৰু কৰ্মযোগটো ব্ৰেইনটো হাতে থাকিব লাগে, তেতিয়া বেমাৰ আজাৰো নহ'ব। এনে বহি থকা ভোগে খোৱা মানুহৰ বেমাৰ হ'বই, যাই বহি ভোগে খায় তাৰ বেমাৰ নহ'ব। কিয় নহয় কওকচোন? গতিকে আইসকল প্ৰভুসকলক কৈছোঁ, আৰু খুব নাম ল'ব, নাম লৈ ডেকা হৈ থাকিব। আপোনালোকৰ নাম খুব ল'ব, নামে ডেকা কৰি দিয়ে মানুহ, আপোনাৰ বুঢ়া কৰিব নোৱাৰে নাম। যেতিয়া মই আপোনালোক কৈছোঁ যাতে সকলে মিলিজুলি থাকোঁ, মিলিজুলি থাকিব লাগিব। গুৰু বাক্য পালন কৰিম বুলি কওঁ, সকলোৱে মিলিজুলি থাকিম। কাৰণ চব আমাৰ নিচিনা ডাঙৰ
মতো নাই প্ৰত্যেকজন যিমান দৰ্শনাৰ্থী আছে ভাবক আৰু দৰ্শন গতিকে আমাৰ ভকত বহুত ত্যাগী কেতিয়াবা দুখ লাগে ভকতক মনত পৰিলেও খুব দুখ লাগে কাৰণ আমাৰ নিচিনা ভকত এনেকুৱা নাই আৰু নাপামো ভৱিষ্যতো নাপাম তেনেকুৱা ভকত ত্যাগী ভকত গতিকে প্ৰভুৱে আপোনালোক কৈছোঁ সকলোৱে যাতে মিলি জুলি ভালদৰে যাতে থাকে খাই কেইদিন থাকোঁ প্ৰভু ঈশ্বৰে কৈছে না ও হাতে বাতে কৈত মিলয় মৰণ ও সদায় স্মৃতি হাততে মৃত্যু হয় না বাটতে মৃত্যু হয় কোনে জানে জানে নেকি কোনে সেইকাৰণে কৈছে যে তুমি যোৱাৰ সময়ত মোক স্মৰণ কৰি যাবা তুমি য'তে নোযোৱা জয় কৃষ্ণ গুৰু প্ৰভু আহিও তুমি দিবা তোমাৰ যিমান বিপদ মই ঈশ্বৰকে দাঙি ল'ব কাৰণ কিয় দাঙি ল'ব আপুনি মোক অৰ্পণ কৰিবলৈ নাই সেইকাৰণে আপোনাৰ যিমান বিপদ ক'ৰবাত বিপদ হ'লে মই খামুচি টানি আনিছোঁ এনেকৈ টেনশ্যন নল'ব মই কৈছোঁ নহয় আপোনাক টানি আনিব লাগে যিমান বিপদ নহয় বিপদৰ পৰা টানি আনিব খালি নামটো কিন্তু মুখত থাকিব লাগিব এটা ক'ৰবাত উজত খাইছোঁ আহিলৈ কৰিলোঁ দে খেতি নহ'ব জয় কৃষ্ণ গুৰু মুখত আহিব আমাৰ বহুতৰে আহেনে আহিও মনটো হৈ দিয়ে বহুতে কৰিলে সেইটো হৈ নহ'ব আহিব লাগিব কি নাম কৃষ্ণ গুৰু নাম কৃষ্ণ মানে কি আনন্দ গুৰু মানে কি অজ্ঞান আন্ধা গুৰু মানে কি দীপ্তি বা পোহৰ হৃদয়ত ভক্তিৰ প্ৰদীপ জ্বলাই যিয়ে জীৱৰ অজ্ঞান অন্ধকাৰ দূৰ কৰে সেইজনা হৈছে গুৰু অৰ্থাৎ কৃষ্ণ গুৰু আপোনালোকৰ অজ্ঞান আন্ধাৰ যিমান আছে চব নাশ কৰাৰ কাৰণে আহিছে না আৰু ঈশ্বৰে সেই নাশ কৰিব 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 আপোনালোকে নিৰ্ভয় খালি নাম কৰিব য'তে যায় কছাৰীত গৈছে অফিচত গৈছে স্কুলত গৈছে ক'ৰবাত ফুৰিব গৈছে জয় কৃষ্ণ গুৰু প্ৰভু নিবাৰ নিমিত্ত পাইছোঁ ওলাইছোঁ দেখিব আপোনাৰ একোৱেই নহ'ব আৰু কিবা হ'লেও ঈশ্বৰে এনেকৈ ধৰিছে আপুনি ভাবিব কি হ'ল আপুনি ইমান বিপদৰ পৰা ৰক্ষা কৰোঁ নহয় আপুনি যে নাম লৈ গ'ল ধৰক সেই নামটো অৰ্থাৎ গুৰু লগে লগে যেহি গুৰু সেই হৰি জানা নিষ্ঠ কৰি নামৰ মাজতে আছে আপুনি শ্ৰী হৰি অৰ্থাৎ শ্ৰী হৰি ভগৱন্ত কৃষ্ণ গুৰু ঈশ্বৰ নামৰ মাজতে আছে খালি কৃষ্ণ গুৰু বুলি ক'লে হয় যিমান বিপদ নহওক টানি আনিব গতিকে টেনশ্যন নল'ব খালি নাম আৰু কৰ্ম কৰক আমি হাত দেনা কৈছোঁ নেকি যে কাৰোবাই স্কুলত নাযাবি কাৰোবাই অফিচত নাযাবি কাৰোবাই কাম নকৰিবি কৈছোঁ নেকি কওকচোন তাৰে মাজত কৈছে নাম নাম আগত তাৰপিছতহে কাম ধৰ্ম আগত কৰ্ম পাছত আগতে নাম ল'ব লাগিব ৰাতিপুৱা উঠি প্ৰত্যেক ল'ৰা ছোৱালীকে নিজৰ ল'ৰা ছোৱালীৰ লগত লৈ ল'ব নাম ল'বৰ কাৰণে প্ৰত্যেক ল'ৰা ছোৱালীয়ে ট্ৰেইনিং দিব কিয় এতিয়া যদি ট্ৰেইনিং নিদিওঁ পাছত কিন্তু সমস্যা আহিব যি ল'ৰা ছোৱালী আজিকালি জন্মিছে কলিযুগৰ ল'ৰা ছোৱালী মা দেউতাকক পাহৰি গুচি যায় এনেকুৱা ল'ৰা ছোৱালী জন্মিছে ল'ৰা ছোৱালী জন্ম দিয়াটো সাৱধান বহুৱাই আমাৰ কৈছোঁ যিবিলাক আমাৰ নতুন ল'ৰা ছোৱালী বিয়া পাতিলে ল'ৰা ছোৱালী জন্ম দিয়াটো সাৱধান যাতে কৃষ্ণগুৰুৰ নাম লৈয়ে যাতে জন্ম দিয়ে ল'ৰা ছোৱালী আজি চাওক হিৰণ্যকশিপুৰ পুত্ৰ কোন আছিল কয়াধুৰ মাতৃ আছিল কয়াধু চাওক জন্মিছি কোন কয়াধুৰ গৰ্ভত জন্মি হিৰণ্যকশিপুৰ পুত্ৰ জন্ম মাতৃগৰ্ভত জন্মিছে কয়াধুৰ কোন জন্মিছিল প্ৰহ্লাদো কমাই কিবা কৰিব পাৰিলেনে হে তেওঁ কি আছিল কিহৰ কাৰণে পাৰা নাছিল সদায় তেওঁ হৰি ওম হৰি ওম হৰি ওম ক'ৰ পাহাৰৰ পৰা পেলাই দিছে ক'ৰ সাপ আনিছে হাতী আনিছে জুইৰ মাজত দিছে প্ৰহ্লাদৰ ৰূপ ধৰিব পাৰিলেনে সেইকাৰণে কৈছে চায়াই ৰাখে মাৰ চাকে নকৰি বালনো বাকা কৰি চকে জগতে বৈৰী হুই অৰ্থাৎ ঈশ্বৰে যদি ৰাখো বুলি ভাবে পৃথিৱীত কোনো শক্তিয়ে তোমাক মাৰিব নোৱাৰে আজি ঈশ্বৰে মাৰিবলৈ ভাবে
কোনো পৃথিৱীৰ শক্তিয়ে ৰাখিব নোৱাৰে। গতিকে চায়াই ৰাখে মাৰ চাকে নকয়ে বালন বাঁকা কৰি চকে জগতে বৈৰী হৈ। অৰ্থাৎ ঈশ্বৰ যদি লগত থাকে, যাৰ লগত ঈশ্বৰ থাকে তাক কোনো পৃথিৱীৰ শক্তিয়ে তাক একো কৰিব নোৱাৰে। আপোনালোক কোনো গতিকে আৰু ইমান নকম, বহুত হ'ব, 8টা বাজিলে, 1 ঘণ্টাই হ'ল। ভকতে মই কৈছো ন, ভকতে গুৰু মৰ ভকতে দিব, ভক্তৰ চৰণে সদা নিমজক মন, ভকতৰ বাহিৰে মোৰ গতি নাই। কাৰণ প্ৰভু ঈশ্বৰে প্ৰথমতে কৈছিল সৃষ্টি নহ ভগৱান, শিষ্য নহ গুৰু, আৰু ছাত্ৰ নহ শিক্ষক। একেটা হয় নে নহয়? হা, গতিকে কাৰণে আপোনালোকেহে মোৰ আচল বস্তু পাব। গতিকে ভকতহে কৰে। গতিকে ভকতৰ বাহিৰে মোৰ শ্ৰেষ্ঠ আৰু কোনো নাই নাই নাই। গতিকে আপোনালোকক প্ৰাৰ্থনা কৰি দিছোঁ, সেৱা কৰি দিছোঁ, যাতে গুৰু বাক্যখিনি যাতে যিখিনি কৈছোঁ আখৰে আখৰে যাতে পালন কৰে। আকৌ যাতে সদায় যাতে 1 ঘণ্টা নামটোতো লৈয়ে মই জানো, গম পাওঁ, গোটেই প্ৰত্যেক ভকতে লৈ 1 ঘণ্টা নামটো সদায় লয়। আৰু নামেহে মনৰ মলিনতা দূৰ কৰে। আৰু ঈশ্বৰ পাব লাগে নাম ল'বই লাগিব। আৰু নামে কি কৰে, মনৰ কলুক কালিমা যিমান আছে এই কলুক কালিমাবিলাক নাইকিয়া কৰে নাম লোৱাৰ পাছত।